নমস্কাৰ, মই পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ শৃংখলা আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ। তো খবৰটিৰ সবিশেষ তথ্য জানিবলৈ চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। আজি মাঘ বিহুৰ দিনাখনেই গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। স্ক্ৰীণত আপোনালোকে দেখি আছে দৃশ্যাংশতেই। আৰু ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত হাছৰাবুৰীৰ পৰা ৰাকেশ আলী নামৰ যুৱকজনৰ ঘৰৰ পৰা এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। অৱশ্যে ড্ৰাগছ বেপাৰী ৰাকেশ আলী পলায়ন কৰিবলৈ সক্ষম হয়, কিন্তু এজন যুৱকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। প্ৰণৱ দাস নামৰ খুটাবাৰীৰ যুৱক, খুটাবাৰী পাৰ্ট 1ৰ প্ৰণৱ দাস নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰু প্ৰণৱ দাস তথা ৰাকেশ আলী, ড্ৰাগছ বেপাৰী ৰাকেশ আলীৰ মাজত ড্ৰাগছ কিনা বেচা কৰি থকাৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰু ধূপধাৰা আৰক্ষী থানাৰ যি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ নাথৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে এনেদৰে এই অভিযান চলায়। আৰু এই অভিযান কালত তেওঁলোকে 35টাকৈ প্লাষ্টিকৰ যি কণ্টেইনাৰ সেয়া উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰু 48.39 গ্ৰাম ড্ৰাগছ তেওঁলোকে জব্দ কৰিবলৈ সক্ষম হয়। ড্ৰাগছ কিনিবলৈ অহা প্ৰণৱ দাসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰু ইয়াৰ লগে লগে ড্ৰাগছ ব্যৱসায়ী ৰাকেশ আলী কিন্তু পলায়ন কৰিবলৈ সক্ষম হয়। অৱশ্যে ৰাকেশ আলীৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। আৰু এনেদৰে আজি এক মাঘ বিহুৰ দিনাখনেই এই অভিযান চলিল আৰক্ষীৰ। আৰু এই অভিযান কালত তেওঁলোকে এক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে আৰু এজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আনহাতে ৰাকেশ আলী নামৰ যুৱকজন, যিগৰাকী ড্ৰাগছ বেপাৰী ব্যৱসায়ী, সেইজন পলায়ন কৰিবলৈ সক্ষম হয়। অৱশ্যে আৰক্ষীয়ে যুৱকজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। স্ক্ৰীণত দৃশ্যাংশসমূহ দেখি আছে আপোনালোকে। লগে লগে আপোনালোকৰ বাবে লৈ আনিছোঁ বকত অহা 31 জানুৱাৰীত এক বৃহৎ উপহাৰ কুপনৰ খেল অনুষ্ঠিত হ'বলৈ গৈ আছে। আল্ট্ৰাবাছ থকা এই বৃহৎ উপহাৰ কুপন খেলখনৰ টিকেটৰ মূল্য মাত্ৰ 100 টকা। স্ক্ৰীণত দেখি আছে 31 জানুৱাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে খেলখন। আৰু টিকেট যদি আপোনালোকে ল'ব বিচাৰে, সময় যিহেতু বেছি দিন নাই, টিকেট যদি আপোনালোকে ল'ব বিচাৰে তেন্তে মোৰ নাম্বাৰটো দিয়া হৈছে, সেই তাত আপোনালোকে হোৱাটছএপত মেছেজ দি দিব। কেইখন টিকেট লাগে সেই কথাটো উল্লেখ কৰি হোৱাটছএপত মেছেজ দি দিলে আপোনালোকে টিকেট ল'ব পাৰিব। তো 31 জানুৱাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে বৃহৎ উপহাৰ কুপনৰ খেল। সনাতন ব্ৰহ্ম ধৰ্ম সমাজৰ মন্দিৰ নিৰ্মাণৰ সাহায্যতে এই খেলখন অনুষ্ঠিত কৰা হৈছে। টিকেটৰ মূল্য মাত্ৰ 100 টকা। সৰ্বমুঠ প্ৰাইজ আছে 19টাকৈ। তো 100 টকাৰ বিনিময়তে হয়তো আপোনালোকে কোনোবাই লাভ কৰিব পাৰে কোনোবা এটা উপহাৰ। ইতিমধ্যে আপোনালোকে জানে হাউলীৰ খেলত 7 নম্বৰ পুৰস্কাৰ এল্টো K10 মোৰ পৰা ক্ৰয় কৰি দাদা এজনে লাভ কৰিছিলে 7 নম্বৰ পুৰস্কাৰটো। হয়তো আপোনালোকেও কোনোবাই লাভ কৰিব পাৰে এই উপহাৰ কুপন খেলখনৰ কোনোবা এটা পুৰস্কাৰ। টিকেটৰ মূল্য মাত্ৰ 100 টকা। 100 টকাৰ বিনিময়তে আপোনালোকে লাভ কৰিব পাৰে কোনোবা এটা পুৰস্কাৰ। স্ক্ৰীণত আপোনালোকে দেখি আছে পুৰস্কাৰৰ লিষ্টসমূহ। বুকৰ প্ৰাইজ আছে 6টা আৰু কুপনৰ যি প্ৰাইজ সেয়া হৈছে 13টা প্ৰাইজ আছে আৰু সৰ্বমুঠ প্ৰাইজ আছে 19টা।